ৰাজধানী থিয়েটাৰত নন্দিনী কাশ্যপৰ স্থান সলনি কৰা হ'ল। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। পিছে কোনে ল'লে নন্দিনী কাশ্যপৰ স্থান, এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নন্দিনীৰ স্থান ল'লে অভিনেত্ৰী দেৱাশ্ৰী দাসে। নন্দিনীৰ সলনি এইবাৰ ৰাজধানী থিয়েটাৰত দেখিবলৈ পোৱা যাব অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসক। নন্দিনী কাশ্যপৰ স্থানত নতুনকৈ চুক্তিবদ্ধ হ'ল অভিনেত্ৰী দেৱাশ্ৰী দাস। বাহিৰ কৰি দিয়া হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপক। এতিয়াৰে পৰা ৰাজধানী থিয়েটাৰৰ নতুন মুখ হ'ল অভিনেত্ৰী দেৱাশ্ৰী দাস। উল্লেখযোগ্য যে নন্দিনীৰ দুৰ্ঘটনাৰ পাছতে থিয়েটাৰ কৰ্তৃপক্ষই এবছৰীয়া চুক্তিপত্ৰ বাতিল কৰে অভিনেত্ৰী নন্দিনীৰ। ইতিমধ্যে সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে ৰাজধানী থিয়েটাৰৰ কৰ্তৃপক্ষই। আপোনালোকে বাৰু নন্দিনী কাশ্যপৰ ঠাইত অভিনেত্ৰী দেৱাশ্ৰী দাস হোৱাটো কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।